Suppose আপোনাৰ এটা প্ৰডাক্ট আছে, এটা মোবাইল আছে হাতত আৰু আপুনি অনলাইন এই প্ৰডাক্টটো চেল কৰিব বিচাৰিছে। Amazon হ'ব পাৰে, Flipkart হ'ব পাৰে, ফেচবুকৰ মাৰ্কেটপ্লেচ হ'ব পাৰে। এতিয়া কথাটো হ'ল এই মোবাইলটো দি এই প্ৰডাক্টটোৰ এটা প্ৰফেশ্যনেল শ্বুট কেনেকৈ কৰিব। নমস্কাৰ, মই জ্ঞানজ্যোতি। আজি আমি শিকিবলৈ গৈ আছোঁ মোবাইলৰ যোগেদি আমি এই প্ৰডাক্টটোৰ ফটো শ্বুট কৰি আমাৰ মাৰ্কেটপ্লেচৰ কাৰণে কেনেকৈ ৰেডি কৰিম। খুব কম ইকুইপমেণ্টছ ইউজ কৰি আমি প্ৰফেশ্যনেল শ্বুট এটা কেনেকৈ আপলোড কৰিম তাৰ বিষয়ে জানিম। ইয়াত কিছুমান ছফ্টৱেৰ ইউজ হ'ব, কিছুমান ৱেবছাইট ইউজ হ'ব। এই ছফ্টৱেৰ বা ৱেবছাইটবোৰ কোনো স্পনচৰ্ড নহয়, আমি আমাৰ ব্যৱহাৰৰ কাৰণে এইবোৰ ইউজ কৰিম। এনেধৰণৰ শ্বুট কৰিবৰ কাৰণে আপোনাক বিভিন্ন ৰঙৰ আৰ্ট পেপাৰ লাগিব পাৰে এজ এ বেকড্ৰপ। এতিয়া আমাৰ প্ৰডাক্টটো হ'ল গ্ৰীণ আৰু হোৱাইট কালাৰ। এতিয়া যদি গ্ৰীণ বেকগ্ৰাউণ্ড ইউজ কৰোঁ, গ্ৰীণ হ'লে কি হ'ব, বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিবৰ কাৰণে আমাৰ প্ৰব্লেম হ'ব। আৰু হোৱাইট যদি ইউজ কৰোঁ, বেছটো যিহেতু হোৱাইট, ইয়াৰ কাৰণেও বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিবলৈ প্ৰব্লেম হ'ব। আমি ইউজ কৰিম ব্লেক। এতিয়া যাওঁ বলক মোবাইলেদি আপুনি শ্বুট কৰি কেনেকৈ তাক এডিট কৰিব। ইয়াত আমি ব্যৱহাৰ কৰিম কেনভা, এডবি ফায়াৰফ্লাই আদি জাতীয় ৱেবছাইটবোৰ। ইয়াৰ কাৰণে আমি ল'ম ব্লেক আৰ্ট পেপাৰ আৰু ব্লেক আৰ্ট পেপাৰখন আমি এনেকৈ ইয়াত দি দিম। যিহেতু অকণমান ওপৰতল হৈ আছে, তাৰ কাৰণে আমি চাৰিও কাষটো সমান কৰি ল'ম। এনেকৈ প্ৰডাক্টটো মাজত ৰখাৰ পাছত আমি আমাৰ মোবাইলৰ কেমেৰা অন কৰিলোঁ আৰু বিভিন্ন এংগুলত আমি ফটো ল'ব ধৰিলোঁ। ফটো লওঁতে এটা কথা মন কৰিবলগীয়া যে প্ৰডাক্টটোৰ যাতে ছাইডবোৰ কাটি নাযায়। এখন এনেকৈ ল'লোঁ, এখন ওপৰৰ পৰা ল'লোঁ, অকণমান এংগুলটো সলাই ল'লোঁ এখন। চ' এনেকৈ আমি কেইখনমান ফটো ক্লিক কৰিলোঁ। লেপটপলৈ ফটোখিনি অনাৰ পাছত আমি এটা ৱেবছাইট যাম, সেইটো হৈ গ'ল কেনভা। ইয়াতে আমি বহুতখিনি কাম কৰিব পাৰিম। ছাপ'জ ফাৰ্ষ্ট ক্ৰিয়েট এ ডিজাইন, ইয়াত ক্লিক কৰিলোঁ আৰু যিহেতু বহুত সময়ত স্কুৱেৰ টাইপত আমাৰ প্ৰডাক্টটো লাগে, তাৰ কাৰণে স্কুৱেৰ পোষ্ট এটাৰ কাৰণে আমি গ'লোঁ। কাষ্টম চাইজ আৰু 1080 by 1080। এইটো হ'ল এটা ষ্টেণ্ডাৰ্ড ৱেবৰ স্কুৱেৰ। ইয়াত এই সকলো ফটো আমি কি কৰিম, আপলোড কৰিম। আপলোড ফাইলছ, অথবা গোটেই ফটোখিনি আমি চিলেক্ট কৰিম, Ctrl A, আৰু তাৰপাছত ড্ৰেগ এণ্ড ড্ৰপ কৰিম। এখন এখনকৈ ফটো আপলোড হ'বলৈ ধৰিব। এতিয়া এই প্ৰথম ফটোখনলৈ আহোঁ। এই ফটোখনৰ মোৰ এই বেকগ্ৰাউণ্ডটো নালাগে। মই বিজি ৰিমুভাৰত ক্লিক কৰিলোঁ। সি অট'মেটিক এনালাইজ কৰিব। ইয়াকে কোৱা হয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা AI। আৰু আমাৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি দিব। এখন খুব সুন্দৰ ফটো আমি পালোঁ। ইয়াৰ পাছত আমি এডিটত যাম। যিহেতু অকণমান আমি কালাৰটো এডজাষ্ট কৰিব আছে, এডিটত গৈ আমি যাম এডজাষ্ট আৰু আমি ক্লিক কৰিম অটো এডজাষ্ট। অট'মেটিকেলি আমাৰ কালাৰটো এডজাষ্ট হৈ যাব। অকণমান ক্ৰপ কৰিব পাৰোঁ আমি ছাইডৰ পৰা বা ওপৰৰ পৰা। এইটো যদিহে হোৱাইট বেছ এটাত থাকে, তাততো ছাইডত শ্বেডো পৰিব। চ' আমি যাম এলিমেণ্টছ, ইয়াতে অপশ্যনটো আছে এলিমেণ্টছ, আৰু ইয়াতে চাৰ্চ কৰিম শ্বেডো। যিহেতু ওপৰৰ পৰা লাইট পৰিছে, শ্বেডোটো থাকিব তলত। এনেধৰণৰ শ্বেডো আমি লৈ আহিলোঁ তললৈ। আৰু ইয়াতে আমি যাব পাৰোঁ পজিশ্যন। যিহেতু দুখন ফটো আছে, দুটা লেয়াৰ, এই ফটোখনৰ তলত লাগে। আমি গ'লোঁ লেয়াৰলৈ আৰু লেয়াৰটো তললৈ টানি লৈ আহিলোঁ। খুব এখন সুন্দৰ ফটো পালোঁ। ইয়াৰ পাছত আমি এড পেজ কৰিলোঁ আৰু এখন ফটো যিহেতু লাগে। আকৌ আপলোডত গ'লোঁ,
ওপৰৰ পৰা লোৱা ফটো এখন ললো ওপৰৰ পৰা বস্তুটো দেখিবলৈ কেনেকুৱা লাগে বিজি ৰিমুভাৰ এগেইন অকণমান ডাঙৰ কৰিলো ফটোখন গো টু এডিট এডজাষ্ট অটো এডজাষ্ট ডান ইয়াত আমাৰ শ্বেডো বা অন্য কিবা লগোৱাৰ প্ৰয়োজন নাই আকৌ আমি এড কৰো আমি আৰু এটা এংগল লওঁ ফাৰ্ষ্ট এটো লৈছিলো সেকেন্ড এটো ললো থাৰ্ড যেনিবা আমি এই পেজ 3 এই এংগলটো লওঁ আৰু again I am clicking busy remover breakdown removal ডাঙৰ কৰিলো এডিটত গলো adjust গলো auto adjust and you are done আমি আকৌ এলিমেন্টত যাম শ্বেডো এটা ইয়ালে লৈ আহিম আৰু শ্বেডোটো অথনিৰ নিচিনাকে লেয়াৰটো তললৈ দি দিম যাতে ৰিয়েল প্ৰফেশনাল শ্বুট টাইপৰ লাগে এতিয়া ফাৰ্ষ্ট ওয়ান সেকেন্ড ওয়ান থাৰ্ড ওয়ান আমি ওয়েবসাইটত আপলোড কৰিবৰ কাৰণে ৰেডি এতিয়া লগতে আমি সাপোজ ইয়াৰ এটা এডভাৰটাইজ বনাব লাগে তাৰ কাৰণে আমি আৰু এটা পেজ এড কৰিম আৰু ডিজাইনত যাম ডিজাইনত গৈ ইয়াতে সাৰ্চ কৰিম এড ইয়াত বিভিন্ন ধৰণৰ এড আহিব এতিয়া সাপোজ এটো দেখিলো যে এটো এটা প্ৰডাক্টৰ এড ইয়াতে কি আছে এই প্ৰডাক্টটো আছে এই প্ৰডাক্টটো ইয়াৰ পৰা মই সিলেক্ট কৰিব পাৰো ডিলিট কৰিব পাৰো বিভিন্ন ধৰণৰ টেক্সট লিখা আছে টেক্সটটো ডিলিট কৰিব পাৰো বা এডিট কৰিব পাৰো মই কি বিচাৰিছো এই বেসটোত মোৰ প্ৰডাক্টটো থাকক এতিয়া মোৰ এখন খুব সুন্দৰ ফটো এই ফটোখন তাত খুব ধুনিয়াকে ফিট হয় কপি কৰিম কপিৰ শৰ্টকাট হল কন্ট্ৰোল সি আদাৰৱাইজ ৰাইট ক্লিক কৰি আমি কপি কৰিব পাৰো সাইডত লিখা আছে শৰ্টকাটটো কন্ট্ৰোল সি তাৰ পাছত আমি ইয়ালৈ আহিলো আৰু পেস্ট কৰিলো এন্ড আপুনি বিভিন্ন ধৰণৰ টেক্সট ইয়াত লিখিব পাৰে আপোনাৰ ব্ৰ্যান্ডটোৰ লোগো লগাব পাৰে আপোনাৰ প্ৰডাক্টটোৰ প্ৰাইচৰ বিষয়ে লিখিব পাৰে বহুত কিবা কিবি কৰিব পাৰে এনেকৈ ৰেডি হয় আপোনাৰ এটা প্ৰফেশনাল প্ৰডাক্ট শ্বুট এতিয়া চাওঁ হক কেনেকৈ এটুক এক্সপোৰ্ট কৰিব আপলোডৰ কাৰণে আমি এক্সপোৰ্ট কৰাৰ কেবাটাও সেটিংস আছে সাধাৰণতে যেতিয়া ওয়েবসাইটত আপলোড কৰা যায় আমি ইউজ কৰিব লাগে জেপিইজি ফৰমেট বা জেপিজি ফৰমেট পিএনজিও কিছু সময়ত ইউজ কৰিব পাৰো বাট সাধাৰণতে ইউজ কৰাৰ তো হল যে জেপিইজি আমি কোড যাম শেয়াৰ ডাউনলোডছ জেপিজি কোৱালিটি দিম হাই মানে 100% আৰু এই যেটো সাইজ এটো সাইজ আমি চেঞ্জ কৰিব পাৰো যদি ফটোখনৰ ৰিজল্যুশন আমাক বহুত ডাঙৰকৈ লাগে আমি বহাই পেলাই লৈ যাব পাৰো সাপোজ মই বহাই দিছো 3125 ইয়াৰ পাছত আমাক এখন কিও ডাউনলোড কৰিব পাৰো একেলগে ফোল্ডাৰ হিচাপেও ডাউনলোড কৰিব পাৰো মই আটাই কিখন বিচাৰিছো অল পেজ চাৰিখনে সিলেক্ট হৈ আছে এন্ড ক্লিক ডাউনলোড হওঁতে কিছু সময় লব এন্ড ইউ আৰ ডান আমি বনোৱা খুব ধুনিয়া ফটোখিনি এতিয়া আহো আৰু এটা ওয়েবসাইট ইউজ কৰি আমি কেনেকৈ বনাব পাৰো আমি এতিয়া আহো Adobe Firefly ইয়াত আমি বিভিন্ন ধৰণৰ প্ৰম্পট লিখি ইয়াৰ পৰা খুব সুন্দৰ এখন ইমেজ বনাব পাৰো আপলোড ইমেজ আৰু আমি ললো প্ৰথমখন ইমেজ আপলোড কৰিলো ইয়াতে এটা অপচন দিছে যে সিলেক্ট ব্যাকগ্ৰাউণ্ড সো মই ব্যাকগ্ৰাউণ্ডটো সিলেক্ট কৰিলো এটা ক্লিক কৰি কেই সেকেন্ড মানৰ পিছত ব্যাকগ্ৰাউণ্ডটো সিলেক্ট হৈ ৰিমুভ হৈ গল এতিয়া ইয়াতে লিখিছে যে প্ৰম্পট এন্টাৰ প্ৰম্পট হেয়াৰ সাপোজ আমাৰ প্ৰডাক্টটো যদি অফিস এটাৰ ধুনিয়া টেবুল এখনত থাকে কেনেকুৱা লাগিব হেতু দিও প্ৰম্পট জেনাৰেট ক্লিক কৰিলো কেই সেকেন্ড মানৰ পিছত আমাক তিনটা ভেৰিয়েশন দিব যদি এটা অফিসৰ আপোনাৰ প্ৰডাক্টটো থাকে এনেকুৱা লাগিব খুব ধুনিয়াকে শ্যাডো ক্ৰিয়েট কৰি দিছে আৰু ইয়াৰ পৰা আমি ডাউনলোডত ক্লিক কৰিম আৰু এখন হৈ গল আমাৰ ফটো এনেকৈ কৰা হয় এটা প্ৰফেশনাল ফটোশ্বুট আৰু তাৰ পাছত বনোৱা হয় এটা এড
বা আপলোড দিবৰ কাৰণে বিভিন্ন ফটো। জ্ঞানজ্যোতি বৰা, চাইনিং অফ।